ৰাজ্যত অব্যাহত আছে উচ্ছেদ অভিযান আৰু নিস্তাৰ নাই অবৈধ বেদখলকাৰীৰ অবৈধ বাংলাদেশীৰ ৰাজ্যজুৰি তীব্ৰতৰ হৈছে উচ্ছেদ অভিযান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে যিমানেই উচ্ছেদ ৰখাবলৈ চেষ্টা কৰা হ'ব যিমানেই উচ্ছেদ বন্ধ কৰিবলৈ চেষ্টা কৰা হ'ব তাতকৈ তেতিয়া বেছি উচ্ছেদ চলিব বিভিন্ন দল সংগঠনে উচ্ছেদৰ বিৰুদ্ধে মন্তব্য কৰিছিল তেতিয়া মুখ্যমন্ত্ৰীয়ে সকলোকে হকিয়াই দিছিল যে বেদখলকাৰী নিস্তাৰ নাই যেতিয়ালৈকে তেওঁ মুখ্যমন্ত্ৰী হৈ আছে তেতিয়ালৈকে মিয়াসকল শান্তিত থাকিব নোৱাৰে আৰু সেই কথাই আখৰে আখৰে প্ৰমাণ হৈছে কেওতেকৈ গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলিল শতাধিক মাটি যি বনাঞ্চলৰ মাটি আছিল গ্ৰেজিং ৰিজাৰ্ভ আছিল সকলো বেদখল মুক্ত কৰা হ'ল আৰু সমান্তৰালকৈ বিভিন্ন প্ৰান্তত জৰীপ চলি আছে হাজুৰ যি দুকনীয়া গ্ৰেজিং ৰিজাৰ্ভ আছে তাতো উচ্ছেদ অভিযান চলিব কাৰণ 22000 বিঘা মাটি বেদখলকাৰীৰ কবলত আছে আৰু সিহঁতে কৈ কালিৰ পৰা বঙাইগাঁৱৰ যোগীগোপাৰ যি পাছনিয়া বুলি ঠাই আছে তাত এই উচ্ছেদ অভিযান চলিছে আৰু উচ্ছেদৰ সময়ত দেখা গৈছে যে বেদখলকাৰীৰ দপদপনি সেই অঞ্চলসমূহত কেনেকুৱা আছিল এয়া কেবাখনো জেচিবিৰে প্ৰশাসনে এফালৰ পৰা বেদখলকাৰী ঘৰসমূহ ভাঙি পেলাইছে তেওঁলোকক ডেডলাইন দিয়া হৈছিল এইবোৰ হৈছে অবৈধ বেদখলকাৰী তেওঁলোকে দীৰ্ঘদিন ধৰি সেই অঞ্চলটো তেওঁলোকে বসবাস কৰি আছিল ঘৰ বনাইছিল ফিছাৰী আছিল তেওঁলোকৰ খেতিবাতি কৰি আহিছিল কিন্তু সকলো হৈছিল বনাঞ্চলৰ মাটি এইসকল হৈছে বেদখলকাৰী প্ৰায় 80% বেদখলকাৰীয়ে প্ৰশাসনৰ জাননী পুৱাৰ পাছতে তেওঁলোকে ঘৰবাৰী এৰি পলায়ন কৰিলে কিন্তু একাংশ এতিয়াও তাত আছে আৰু সেই সকলৰ ঘৰ অৱহেলাত ভাঙি পেলোৱা হ'ল এইসকল হৈছে অবৈধ বেদখলকাৰী তেওঁলোকৰ ইয়ালৈ তেওঁলোকে 10-15 বছৰ আগতে আহিছিল আৰু লাহে লাহে সমগ্ৰ অঞ্চলটোৰ মাটি তেওঁলোকে দখল কৰি পেলালে এই অঞ্চলটোতে 533 বিঘা মাটি তাকো এয়া হৈছে গ্ৰেজিং ৰিজাৰ্ভৰ মাটি আছিল এইবোৰ খিলঞ্জিয়া কৃষকসকলৰ গৰু বা মহ চৰাবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা দিয়া মাটি আছিল আৰু শেষত সকলো বেদখলকাৰী হাতত গুচি গৈছিল কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত এদৰে উচ্ছেদ অভিযান চলিছে 164টা পৰিয়ালক 164টা বেদখলকাৰী পৰিয়ালক তাৰ পৰা উচ্ছেদ কৰা হৈছে আৰু এদৰে প্ৰায় 50খনৰো অধিক এদৰে জেচিবি আনিছে এস্কেভেটৰ আনিছে আনি পেলাই তেওঁলোকে প্ৰশাসন বা এয়া উচ্চপদস্থ বিষয়া আছে প্ৰশাসনৰ জিলা প্ৰশাসনৰ লোক আছে তেওঁলোকৰ উপস্থিতিত 164টা ঘৰ ভাঙি পেলোৱা হ'ল আৰু লগতে বহু তামোল গছ বিভিন্ন ধৰণৰ খেতিবাতি তেওঁলোকৰ আছিল সকলো ধ্বংস কৰি পেলোৱা হৈছে আৰু তেওঁলোকে এই অঞ্চলটোত কংগ্ৰেছ চৰকাৰৰ দিনতেই এই অঞ্চলসমূহত তেওঁলোকে বহিছিল আৰু এই অঞ্চলসমূহত দীৰ্ঘদিনৰ পৰা এই যোগীগোপাৰ যি নিকটৱৰ্তী পাছনিয়া অঞ্চলটো আছে তাত একাধিক অবৈধ অনৈতিক কাৰ্যকলাপ তাত বৃদ্ধি পোৱা বুলি একাংশ অভিযোগ উত্থাপন কৰিছিল চুৰৰ উপদ্ৰৱ বেছি বৃদ্ধি পাইছিল বিভিন্ন ধৰণৰ অপৰাধীৰ ঘাটিত পৰিণত হৈছিল এই অঞ্চলসমূহ আৰু একাংশ বেদখলকাৰী এই এনেকুৱা ধৰণৰ ঘটনাত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল তাৰ পাছতেই 30 নৱেম্বৰ তেওঁলোকক ডেডলাইন দিয়া হৈছিল প্ৰশাসনৰ ফালৰ পৰা এনেকুৱা নহয় যে মানৱতাৰ কথা কৈ থকা হৈছিল মানৱীয়তাৰ কথা কৈ থকা হৈছিল এআৰডিএফৰ ফালৰ পৰা কৈছে নেমছুৰ ফালৰ পৰা কৈছে মাদানীয়ে কৈছে বা অখিল গগৈয়ে কৈ আছে যে মানৱতাৰ দৃষ্টিকোণৰ ফালৰ পৰা চাব লাগে তেওঁলোকক সময় দিব লাগে প্ৰশাসনে সেই কাৰণে এবাৰ বেদখলকাৰীসকলক আগতীয়াকৈ সময় দিছে তেওঁলোকক জাননী প্ৰেৰণ কৰিছে যে 30 নৱেম্বৰৰ ভিতৰত আপোনালোকে সেই অঞ্চল এৰি যাব লাগিব কিন্তু 30 নৱেম্বৰৰ পিছতো একাংশ আঁতৰি যোৱা নাছিল সেই কাৰণে এতিয়া তেওঁলোকৰ ঘৰসমূহত প্ৰশাসনৰ বুলডোজাৰ চলিছে আৰু কেৱল যোগীগোপাৰ পাছনিয়া বুলিয়ে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেকুৱা ধৰণৰ উচ্ছেদ অভিযান চলিব য'ত য'ত অবৈধ বেদখলকাৰী বহি আছে তেওঁলোকলৈ সকিয়নি কিন্তু প্ৰদান কৰি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হেয়া লাগিলে হাজুতে নহক কিয় হাজুৰ যিখন দুকনীয়া ৰিজাৰ্ভ আছিল গ্ৰেজিং ৰিজাৰ্ভ আছে হেয়া সেই সময়ত তদানীন্তন মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে সেই হাজু বামুণ্ডি এই অঞ্চলটোৰ বৃহত্তৰ অঞ্চলটোৰ যিসকল কৃষক ৰাইজ আছে তেওঁলোকৰ সুবিধা হোৱাকৈ তেওঁলোকৰ কাৰণে সেই মাটিখিনি দিছিল যাতে তাত গৰু পালন কৰিব পাৰে গৰু চৰাব পাৰে মহ চৰাব পাৰে কিন্তু লাহে লাহে প্ৰায় 22000 বিঘা মাটি চিন্তা কৰক বেদখলকাৰীৰ কবললৈ গুচি গ'ল আৰু সেই মাটিত যোৱাৰ ক্ষেত্ৰত একাংশ তাত থকা লাটমণ্ডল একাংশ গাঁওবুঢ়াৰো হাত আছে বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে দালাল আছে মাতব্বৰবোৰে একাংশ খণ্ডযুক্ত বাংলাদেশী নাগৰিকক মিয়া লোকসকলক সেই অঞ্চলসমূহত তেওঁলোকে বহিবলৈ দিয়ে আৰু তেওঁলোকৰ পৰা টকা লৈছে এয়া হৈছে একাংশ বেদখলকাৰীৰ ঘৰ আৰু বেদখলকাৰীসকল এতিয়াও তাত আছে এইসকল হৈছে বেদখলকাৰী আৰু তেওঁলোকে ঘৰসমূহে নিৰ্মাণ কৰে তেনেকৈ যাতে কিবা হলে তাৰ পৰা
খুলি লৈ যাব পাৰে এয়া হৈছে ৰাজ্যত বেদখলকাৰী দপদপনি যেটো সময়ত অৰুণাচল প্ৰদেশত আজি বন্ধ ঘোষণা কৰা হৈছে যে অবৈধ বেদখলকাৰী আৰু মছজিদ নিৰ্মাণ কৰা লোকসকল মাদ্ৰাছা নিৰ্মাণ কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ হৈছে অৰুণাচল প্ৰদেশ আৰু অৰুণাচল প্ৰদেশৰ যে উদাহৰণ দিছে অসমৰ উদাহৰণটোৱে দিছে যাতে অসমৰ নিচিনা পৰিস্থিতি যাতে অৰুণাচল প্ৰদেশত হ'ব নোৱাৰে কিন্তু চৰকাৰ প্ৰশাসনে যি ভাবুকি প্ৰদান কৰিছিল এক প্ৰকাৰ হকিয়নি প্ৰদান কৰিছিল যে মিয়া লোকসকল নিজে আঁতৰি যাব লাগে যিসকলৰ নিজৰ ম্যাদী পট্টা নাই যিসকলে বনাঞ্চলৰ মাটি দখল কৰি বহি আছে যিসকলে চৰকাৰী মাটি দখল কৰি বহি আছে যিসকলে গ্ৰেজিং ৰিজাৰ্ভৰ মাটি দখল কৰি বহি আছে তেওঁলোকক কিন্তু কোনো কাৰণত ৰেহাই দিয়া নহব তেওঁলোকৰ ঘৰ তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠান তেওঁলোকৰ ফিচাৰী তেওঁলোকৰ খেতি সকলো ধ্বংস কৰি দিয়া হ'ব মন্তব্য আহিছে মই শুনাই লব বিচাৰিছো ঠিকেটাক আজি আমি মানে ৰিমুভ কৰিছোঁ ইয়াৰ পৰা জাগাখিনি যাতে আমি এনক্ৰোচমেণ্ট ফ্ৰী কৰিছোঁ মানে 45 বিঘা মাটি যোনটো তেওঁলোকৰ দখলত আছিলে আজি আমি 7খন জেচিবি লগাইছোঁ আমাৰ পুলিচ ফ'ৰ্চ আছে বাকী ডিপাৰ্টমেণ্টো আছে আমাৰ এতিয়া যোনটো এনক্ৰোচমেণ্ট হৈ আছিলে দখলত আছিলে বিটিআৰৰ পৰ্চনটো 45 বিঘা আছিলে আজি এইখিনি 45 বিঘাটো আমি এনক্ৰোচমেণ্ট ফ্ৰী কৰিছোঁ 44টা যিখিনি পहिले আগতে বহুত আছিলে সেইকেইটা আমাৰ আফটাৰ মানে তেওঁলোকক আমি জাননী দিয়াৰ পিছত তেওঁলোকে গুচি গৈছিলে 44খন আছিলে বাকী সেইকেইটা আজি তেওঁলোকক আমি গুচাই দিয়া ইয়াত আমি আহিছোঁ মোটামুটি 10-12 বছৰমান হৈ গ'ল আমাৰ এই 5 বছৰৰ মাটি আছে এইলা মাটি ভাঙাৰ পিছত আমি থাকিব লগা জাগা নাই নাথাকাত আমি আহি ইয়াতে আমি জাগা লৈছোঁ চেক কৰি চৰকাৰৰ মাটি চৰকাৰে এখন নিবই আমি কি কৰিম এখন আমাৰ জোন নাই না জোৰ থাকিলে আমি জোৰ কৰিলোঁ কিন্তু আমাৰ জোন নাই যি হওক আমাৰ নদী ভাঙা মানুহ আমি আমাৰ নদী ভাঙা কাঠ চাঠ যি আছে চৰকাৰ যি চবে আছে থকাটো মোক জাননী আগত দিছিল মই ভাঙি ছিঙি লৈছোঁ এতিয়া ঘৰত যোৱা নাই ইয়াতে কলগছৰ ইলা আছে ইলাই আমি ইলেকশ্যন কৰি আছে এটা ঘৰত যোৱাটো নাইয়ে না সেইগতে আমি চৰৰ মানুহ এটা চৰ উঠিলে মই চৰ গেলো হয় কিন্তু চৰকাৰ চাৰ উঠা নাই মই যাব পৰা নাই এইখিনি নমস্কাৰ প্ৰশাসনৰ উচ্ছেদ অভিযান চলিছে 164টা পৰিয়ালক উচ্ছেদ কৰা হ'ল আৰু চিন্তা কৰক এবিঘা দুবিঘা মাটি নহয় 533 বিঘা গ্ৰেজিং ৰিজাৰ্ভৰ মাটি যি গৰুৰ চৰণীয়া পথাৰৰ মাটি এইসকল বেদখলকাৰীয়ে দখল কৰি ৰাখিছিল একাংশ মাতব্বৰ আছে একাংশ দালাল আছে একাংশ ৰাজহ চক্ৰৰ বিষয়ে কৰ্মচাৰী আছে একাংশ লাটমণ্ডল আছে তেওঁলোকে কেৱল টকাৰ বিনিময়ত একাংশ বেদখলকাৰীক এদৰে মাটিসমূহ তেওঁলোকে এৰি দিছিল তাত বহিবলৈ দিছিল তদন্ত হ'ব লাগে কাৰণ মুখ্যমন্ত্ৰীৰ স্পষ্ট ঘোষণাৰ আগলৈকে কাৰণ এই অঞ্চলসমূহত দীৰ্ঘদিন ধৰি এইসকল লোক যে বহি আছে এইবোৰ এবছৰ দুবছৰৰ ঘটনা নহয় তেওঁলোকৰ পকা ঘৰ পকা পোষ্ট ৰাস্তা সেই অঞ্চলত তেওঁলোকে নিৰ্মাণ কৰিছিল কিন্তু চকুমুদা কুলিৰ ওপৰত আছিল জিলা প্ৰশাসন প্ৰত্যেকখন জিলাৰ কথা কৈছো কেৱল বঙাইগাঁও নহয় বিভিন্ন প্ৰান্তত এয়া এদৰে পোষ্টসমূহ বিমসমূহ তেওঁলোকে উঠাই আনিছে সেইসকল হৈছে বেদখলকাৰী সন্দেহযুক্ত মিয়ালোক তেওঁলোক ক'ৰ পৰা আহিলে তেওঁলোকক কোনে তাত বহালে কেনেকৈ বহি আছিল ইমান দিন আৰক্ষী প্ৰশাসনে দেখিছিল নে নাই জিলা প্ৰশাসনে দেখিছিল নে নাই ৰাজহ চক্ৰৰ বিষয়াৰ হাতত সেইবোৰ তথ্য আছিল নে নাই যে যোগীগোপাৰ নিকটৱৰ্তী পাছনিয়াত থকা যিখন গৰুৰ চৰণীয়া পথাৰ আছে যিখন গ্ৰেজিং ৰিজাৰ্ভ আছে তাৰ 533 বিঘা মাটি যে বেদখলকাৰীৰ কবলত আছিল সেই কথা প্ৰশাসনে গম পাইছিল নে নাই কিয়া ৰহস্যৰ আৱৰ্তত কাৰণ এতিয়া মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছত সকলো কঠোৰ হৈছে কিন্তু তেওঁলোকে ইয়াৰ আগতে কিন্তু সকলো চকুমুদা কুলিৰ ওপৰত আছিল আৰু মুখ্যমন্ত্ৰী এটা কথা স্পষ্টকৈ কৈছিল যে অসমত যিমানবোৰ বনাঞ্চলৰ মাটি বেদখল কৰা হৈছে তাত কিন্তু একাংশ ডিএফৰ সহায় আছে ডিএফই সহায় কৰিছে মাতব্বৰৰ পৰা ঘুষ লৈছে টকা লৈছে লগতে ৰাজহ চক্ৰৰ বিষয়ে একাংশ কৰ্মচাৰী আছে লাটমণ্ডল আছে গাঁওবুঢ়া আছে সমান্তৰালকৈ তেওঁলোককো কিন্তু চিনাক্ত কৰিব লাগে কাৰণ বেদখলকাৰীসকল যিমান দুখী বা বেদখলকাৰীসকল যিমানে এইবোৰ অঞ্চলত বহিছিল সমানে কিন্তু আমাৰ এই চৰকাৰী কৰ্মচাৰীসকলো সমানে দুখী তেওঁলোকৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি কোৱা হৈছে আৰু বেদখলকাৰীসকলে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ কাৰণে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে আৰু এতিয়া যোগীগোপাৰ পাছনিয়াত চলিছে হেওতেকৈ আমি দেখিলো নগাঁৱত চলিলে হাজুত এতিয়া উচ্ছেদ অভিযানৰ চলিব প্ৰায় প্ৰস্তুতি সম্পন্ন হৈছে কাৰণ হাজুত এটা বৃহৎ পৰিসৰত চলিব 22,000 বিঘা মাটি আছে গ্ৰেজিং ৰিজাৰ্ভত যিখন দুকনীয়া গ্ৰেজিং ৰিজাৰ্ভ আছে তাত এটা কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হ'ব যাতে পৰিস্থিতি কোনো উত্তপ্ত কৰিব নোৱাৰে মুখ্যমন্ত্ৰী ইতিমধ্যে কৈছে যে উচ্ছেদক লৈ একাংশ দল সংগঠনে ৰাজনীতি আৰম্ভ কৰিছে উচ্ছেদৰ বিৰোধিতা কৰিছে যিমানে বিৰোধিতা নকৰক কিয় উচ্ছেদ অভিযান কিন্তু চলি থাকিব সকলো মাটি বেদখল মুক্ত কৰা হ'ব যেটো ফিনিশ আসাম জেহাদ চলি আছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু এনেকুৱা একাংশ লোকে
বিভিন্ন সমষ্টিৰ জনগাঁথনিসমূহ সলনি কৰিবলৈ তেওঁলোকে চেষ্টা কৰি আছে যেটো আমি শেহতীয়াকৈ উৰিয়াম ঘাটত দেখিলো এটা ভয়ংকৰ ষড়যন্ত্ৰ ৰেংমা বনাঞ্চলত এজন বেদখলকাৰীৰ দখলত আছিল প্ৰায় 1000 পৰা 500 বিঘা মাটি তেওঁলোকৰ ফিচাৰী আছিল তামোলৰ বাগান আছিল তাত বিভিন্ন তেওঁলোকে অস্থায়ী তেওঁলোকে তাত চহৰ গঢ়ি তুলিছিল ইমানলৈকে কোৱাৰ পাছত যেতিয়া উচ্ছেদ অভিযান চলিল সেই বেদখলকাৰীসকল কলৈ গ'ল সেইটো এটা ডাঙৰ কথা এতিয়া ইয়াৰ পৰা যে 164টা পৰিয়ালক খেদি দিছে এই 164টা পৰিয়াল ক'ত যাব তেওঁলোকে পুনৰ গৈ কৰবাত মাটি দখল কৰিব তেওঁলোককো উচ্ছেদ কৰা হ'ব মুখ্যমন্ত্ৰীয়ে সেই কথাটোৱে কোৱা হৈছে যে বেদখলকাৰীসকলে গৈ নতুনকৈ য'তে বসতি স্থাপন কৰিব তাতেই তেওঁলোকক উচ্ছেদ অভিযান চলোৱা হ'ব তেওঁলোক ভাগৰি যাব কিন্তু চৰকাৰ ভাগৰি নাযায় প্ৰশাসনৰ স্পষ্ট কথা চৰকাৰৰ স্পষ্ট কথা যে বেদখলকাৰীক আমি ঠাই দিব নোৱাৰো য'তেই ঘৰ বনাব তাতেই বুলডোজাৰ চলিব 164টা ঘৰ ভাঙি পেলোৱা হৈছে 533 বিঘা ভূমি বেদখল মুক্ত কৰা হৈছে যোগীগোপাৰ নিকটৱৰ্তী পাছনিয়াত আৰু শেহতীয়াকৈ হাজুত চলিব আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত যদি চলি আছে য'ত বেদখলকাৰীসকল আছে তেওঁলোকলৈ সকিনি প্ৰদান কৰা হৈছে যে প্ৰশাসনে তেওঁলোকৰ ঘৰ ভাঙিবলৈ সাজু হৈ আছে চলি আছে উচ্ছেদ অভিযান পলাই আছে বেদখলকাৰীসকল ধন্যবাদ